সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ ধিং সমষ্টিৰ লহকৰ জিলা পৰিষদৰ ৰাজ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া হাইডৰ বিৰোধী শ্লোগানত উত্তাল লহকৰ জিলা পৰিষদৰ একাংশ পঞ্চায়ত বিগত 10 বছৰে বেছামাৰী জিলা পৰিষদৰ সদস্য হিচাপে আৰু প্ৰথম 5 বছৰ হাইডৰ আলী আৰু পিছৰ 5 বছৰ হাইডৰ আলীৰ পত্নী নৱনীতা আহমেদ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিল অভিযোগ মতে পঞ্চায়তৰ সাধাৰণ ভোটাৰ জনতাক বিভিন্ন উন্নয়নৰ মিছা প্ৰতিশ্ৰুতি দি নিৰ্বাচনী বৈতৰণি হোৱাৰ পিছত জিলা পৰিষদ এলেকাত উন্নয়নৰ ফালে পিঠি দি নিজে বিশাল সম্পত্তিৰ অধিকাৰী হল হায়ত আলী দম্পতি বিশেষকৈ নৈপৰীয়া অঞ্চলটোত উন্নয়নৰ কোনো ছবি দেখা নগল এতিয়া আকৌ আহিল পঞ্চায়ত নিৰ্বাচন লগে লগে আৰম্ভ হল নিৰ্বাচনী কুচকাৱাজ এইবাৰ পুনৰ হাইডৰ আলী ধিঙৰ লহকৰ জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী লহকৰ জিলা পৰিষদৰ পঞ্চায়তে চলাইছে নিৰ্বাচনী প্ৰচাৰ তাকে দেখি জাঙুৰ খাই উঠিছে লহকৰ জিলা পৰিষদৰ এলেকাধীন একাংশ সাধাৰণ ভোটাৰ ৰাইজ এইবাৰ হাইডৰক কংগ্ৰেছ দিলে জিলা পৰিষদৰ টিকট প্ৰদান কৰিলে সকলোৱে একেলগে কংগ্ৰেছ দল ত্যাগ কৰাৰ হুংকাৰ দিছে কংগ্ৰেছৰ নেতৃত্ব দলে হাইডৰ আলীক টিকট প্ৰদান কৰিলেও তেওঁক কোনো ভোট নিদিয়ে বুলি একাংশ সাধাৰণ ভোটাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লহকৰ জিলা পৰিষদৰ এই সকল সাধাৰণ ভোটাৰ ৰাইজৰ এটাই দাবী কংগ্ৰেছ দলে এইবাৰ লহকৰ জিলা পৰিষদৰ বাবে পদক্ষেপ কৰক এটা নতুন মুখ এজন নতুন প্ৰাৰ্থী যিয়ে নেকি ৰাইজৰ হৈ কাম কৰিব পাৰে লহকৰ জিলা পৰিষদৰ পঞ্চায়তসমূহত উন্নয়ন কৰিব পাৰে হাজাৰালি বহুত প্ৰতিশ্ৰুতি দিছে আমাৰ গাঁৱৰ কাম কৰিব দিনসমষ্টি কাম একো কৰা নাই সি মানে ভোটৰ সময়ত আহে পেলাই ৰাইজৰ সময়ত কিন্তু ভোট দি দিও আমি পাছত কিন্তু তাক দেখা নাপাওঁ এতিয়া যদি চৰকাৰে যদি কংগ্ৰেছ দলে যদি হাইদৰক আকৌ ভোট এৰি টিকেটটো দিয়ে কিন্তু টিকেট এনেই লৈ বহি থাকিব লাগিব কিন্তু আমি আদৰি নলওঁ যদি নতুন কোনোবা আছে তাই চিন্তি পেলাই দিয়ক আমি তাক আদৰি লওঁ আৰু সি বহুত প্ৰতিশ্ৰুতি দিছে আজিলৈকে আমি মানে ইয়াত পোৱা নাই কেতিয়া আমি ৰাইজে কেতিয়াও সিহঁতক সমৰ্থন নকৰোঁ এইটোৱেই কথা উন্নয়ন একো কৰা নাই বহুত ক'লে কিন্তু একো পোৱা নাই আমি আজিলৈকে পোৱা নাই এতিয়া যদি নতুন কোনোবা আছে নতুন কোনোবা মানুহ আছে দিয়ক দলে দিয়ক তাই চিন্তি পেলাই আমি আদৰি লওঁ কিন্তু হাইদৰক নলওঁ কেতিয়াও নলওঁ টিকেট এনেই যাব গুচি যাব টিকেট লৈ বহি থাকিব লাগিব আৰু দলে যদি দিয়ে দলে বুজিব এইটো পাছত কিন্তু ৰাইজ দলৰ লগত নাথাকে আপোনালোকে কেনেকুৱা পাৰ্টিটো নতুন পাৰ্টি যোনই আহে দিম আমি মানুহ আছে হাইদৰে অকলে নহয় আৰু মানুহ আছে উপযুক্ত মানুহ কেণ্ডিডেট আছে সিহঁতক দিম তাক নিদিওঁ আমি কেতিয়াও নিদিওঁ আমিতো 10 বছৰে তাক হাইদৰক আমি চকুৱে দেখি পোৱা নাই এতিয়া বৰ্তমান যি নতুন মানুহ আহিব আমি চাই চিন্তি নতুন মানুহক আমি ভোটটো দিম আমি গাঁৱৰ ৰাইজে কংগ্ৰেছ দলৰ পৰা আপোনালোকে কংগ্ৰেছ দলৰ হাইদৰালীক বিচৰা নাই আমি দলটো আছেই কিন্তু এতিয়া আমি উপযুক্ত চাই পেলাইহে আমি দিম কিন্তু হাইদৰ আহিলে যে আমি ইয়াত ভোট দিম আজি 10 বছৰে হাইদৰক আমি চকুৱে দেখিও পোৱা নাই তাৰ ঘৰত গ'লেও সি দেখা নকৰে উন্নয়ন কি কৰিলে একো কৰা নাই আপোনালোকৰ ওচৰত আহে নে কেতিয়া আমি দেখাই নাই তাক এই মানে জয়ী হোৱাৰ পিছত অহাই নাই জয় হোৱাৰ পিছত একবাৰ আহিছিলে গৌৰৱ গগৈৰ লগত এই বানপানীৰ সময়ত তাৰ পিছৰ তাক সপোনতো দেখা নাই আপোনালোকক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল নাই একো কৰা নাই আমাক আগতে যিহেতু ইলেকশ্যন আগতো বহুত প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ ধিং সমষ্টিৰ চব হেৰি কৰিব বহুত চাব ৰাইজক দেখিব বানপানীৰ সমস্যা হেৰি কৰিব বহুত কিবা কিবি কৈছে তাৰপিছত যেতিয়া পাছ হৈ গ'ল যোৱাৰ পিছৰ পৰা তাক সপোনত আমি দেখিব পোৱা নাই তাৰ ঘৰতো আমি গৈছোঁ গাড়ী লৈ গৈছোঁ সি লগ দিয়া নাই আমাক এতিয়া যিটো ইলেকশ্যন আহি আছে এই ইলেকশ্যনত যদি আমি জীয়াই থাকোঁ আল্লাই ৰাখে আমাক তেতিয়া আমি নতুন মানুহ চাই পেলাই ভাল মানুহ চাই পেলাই আমি ভোটটো দিম যদি তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেখেতক আমি ভোট নিদিওঁ আমাৰ গাঁৱৰ ৰাইজে ভোট নিদিয়ে আপোনালোকৰ কোন পঞ্চায়ত নিজডিং পঞ্চায়ত কি কোন জিলা পৰিষদ এইটো আমাৰ নিজডিং জিলা পৰিষদ ধিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24